মাছ এতিয়া মই খানা খাবৰ কাৰণে উষা বাইদেৱে ধৰি দিছে। এইখিনি হৈছে বাত মাছ। এতিয়া ইয়াৰে এডোখৰ কোনে ভাগত পালে নাজানো, এইজনী যে আধাজনী আমি এতিয়া প্ৰতিজনীৰ কাৰণে এজনী এজনী ধৰি দিছে। আজি নতুন বছৰ বুলি থেংক ইউ টু উষা বাইদেউ। এইখিনি চাউলখিনি আৰু এইখিনি আমাৰ পানীখিনি। এই দুখিনিৰ কাৰণে থেংক ইউ টু মায়ে বাইদেউ। মই ইয়াত ল'ৰা ৰখীয়া হৈ বহি আছো দেই। আৰু এইফালে আমাৰ জা জুৱলীসকল আহি পুৰা ৰেডি। এইফালে মেৰী বাইদেৱে যোগাৰ দেখাই আছে কি কি কৰিলো কি কি নাই কৰা। 1 জানুৱাৰী বুলি আমি সকলোৱে আজি খানা খাম। আজি আমি 1 জানুৱাৰী খানা খাইছো সকলো জা জুৱলী একেলগে। এইটো পৰিৱেশ এবাৰ ঘূৰি দেখাই দিছে চবকে। কোন জিকিলে? এইফালে মাছ ফ্ৰাই কৰি আছো দেই আমাৰ বগীতৰা বাইদেউ। চা এইফালে চাই দিয়ক কয়বা হাঁহি এটা মাৰি। বনালে হ'বই ন। ধান দোৱা হেৰিটা ভৰ ন। অ মামু বুলিবা মোৰ একোৱে ভাত সেইকেইটা হ'ব জানো হয়। এক জানুৱাৰী দিনাখনো বাৰু নোযোৱা কৰিব লাগে নে বাৰু ভাত খিনি। মায়ে দেখা আকৌ নিয়ৰ পৰিলে আমাৰ এতিয়া এখন শাহু বোৱাৰীখনে খানা খাইছে বনভোজ প্ৰীতি ভোজ মৰম চেনেহ আজি নতুন বছৰ বুলি পিনে খাইছে একেবাৰে বোৱাৰীসকলে শাহুৱেকহঁতক বনাই খুৱাইছে আমাক। এতিয়া আমি এতিয়া
নিয়ৰ পৰিলেও এতিয়া খায়ে থাকিম আৰু গাহৰি মাংস এই মাছ আমাৰ এই খৰকাত দিয়া গাহৰি মাছ আকৌ আমাৰ হাঁহটো আমাৰ এতিয়া এই আমি ধৰি লওক ৰসো অকণমান খাইছোঁ এতিয়া ভাত পানী এনেকৈ কয় আজি বছৰটোৰ কাৰণে আনন্দ মানে আমি এতিয়া সকলো মিলা বছৰটোৰ কাৰণে পৰিয়ালৰ বোৱাৰীখন যাতে সকলোখিনিতে মিলা প্ৰীতিকে থাকে শাহু আৰু বোৱাৰী গোটেইখিনিয়ে মৰম চেনেহটো যাতে ভৱিষ্যতৰ লগত থাকক এনেকৈ যাতে আকৌ অহা বছৰো দেখা দেখি হৈ যেন মৰম চেনেহকৈ এনেকৈ প্ৰীতি বস্তু খাব পাম বুলি আশা ৰাখি নতুন বছৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দেই আমাৰ শাহু বোৱাৰীৰ ফালৰ পৰা আৰু বৰগোহাঁই পৰিয়ালবৰ্গ হৈ নকৰিবা সেনেকে হ'ল তই উঠি যাব লাগে তাৰ উঠাই দিম দেই তোমাক বহাই দিম দে মই নালাগে শুই দিব দিয়া আৰাম কৰিব দিয়া আমাৰ দিনটো হেৰি কৰি আছে দুখ হ'ব ন